লুৰিণজ্যোতি গগৈ মই নাভাবোঁ তাতো জিকিব পাৰিব, কাৰণ তেখেতে দুবাৰ হাৰিছে আৰু নাহৰকটীয়াত তেখেতে তৃতীয় পজিশ্যন আছিলে, দলীয় তৃতীয় পজিশ্যন আছিলে। সেইকাৰণে লুৰিণজ্যোতি গগৈৰ লগত মোৰ দুটা নিৰ্বাচন মই পাৰ কৰিলোঁ, এটা বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, দুয়োটা তেখেত পৰাজয় হৈছে। আৰু তেখেতলোকৰ দলটোৰ কোনো ভিত্তি নাই, কোনো গ্ৰাউণ্ড ৱৰ্ক নাই, কোনো গ্ৰাউণ্ডত কাৰ্যকৰ নাই। হয়, কিছু ছাপৰ্টাৰ আছে, মই নাই বুলি নকওঁ, 25,000 ভোট পাইছে, চাকিবই লাগিব। কিন্তু লুৰিণজ্যোতি গগৈ দলটো কেতিয়াও জিকাৰ দল নহয়। তেখেতলোকৰ গ্ৰাউণ্ড ৱৰ্ক নাই। ভাৰতীয় জনতা পাৰ্টি যেনে কেডাৰ বেছ পাৰ্টি, গাঁৱত গৈ কাম কৰে, মানুহ টাচ কৰে, কানেক্ট কৰে, তেখেতলোক হাৱাত থাকে। হাৱাত থকা মই ৰাজনীতি কৰিব নোৱাৰে। সেইকাৰণে মই আকৌ কওঁ যে লুৰিণজ্যোতি গগৈয়ে এই নিৰ্বাচন গোটেই 100টা উচিত হাৰিব, এটা উচিত জিকিব নোৱাৰে, কাৰণ তেখেতলোকৰ পাৰ্টিটোৰ কাৰ্যকৰ্তাসকল হাৱাত থাকে আৰু হাৱাত থাকি নিৰ্বাচন জিকিব নোৱাৰে। ফৰক হ'ব এলায়েন্সত লোকসভাত আছিলে, কোনটো সমষ্টি জিকিব পাৰিম, এটাও জিকিব পৰা নাই। তো সেইটো কাৰণে তাৰ ৰিজাল্ট সেইটোৱে। মই মানুহে ভাবে যে যোৱাবাৰ এলায়েন্স আছিলে বা বিভাজন হোৱাৰ কাৰণে জিকিছিলে, কিন্তু তাৰপিছত লোকসভাৰ এলায়েন্স হ'ল, তাৰপিছতো গোটেইকেইটা চিট 3.5 লাখ ভোটত লুৰিণজ্যোতি গগৈ লোকসভাত পৰাজয় হৈছে। তো সেইকাৰণে এইবিলাক মানুহে বুজি পায় ন, আজিকালি মানুহেতো কোনো নপঢ়া নুশুনা মানুহ নাই, সকলোৱে বুজি পায়। 100% লুৰিণজ্যোতি গগৈ পাৰ্টি ডিব্ৰুগড় জিলা লোকসভাত এটাও জিকিব নোৱাৰে। আৰু মই আকৌ খোৱাঙত চক্ৰ গগৈ জয়ী হ'ব, চক্ৰ গগৈ তৃতীয়বাৰৰ বাবে বিধায়ক হৈ জয়ী হ'ব। লুৰিণজ্যোতি গগৈ মই নাভাবোঁ তাতো জিকিব পাৰিব, কাৰণ তেখেতে দুবাৰ হাৰিছে আৰু নাহৰকটীয়াত তেখেতে তৃতীয় পজিশ্যন আছিলে, দলীয় তৃতীয় পজিশ্যন আছিলে। সেইকাৰণে লুৰিণজ্যোতি গগৈৰ লগত মোৰ দুটা নিৰ্বাচন মই পাৰ কৰিলোঁ, এটা বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, দুয়োটা তেখেত পৰাজয় হৈছে। আৰু তেখেতলোকৰ দলটোৰ কোনো ভিত্তি নাই, কোনো গ্ৰাউণ্ড ৱৰ্ক নাই, কোনো গ্ৰাউণ্ডত কাৰ্যকৰ নাই। হয়, কিছু ছাপৰ্টাৰ আছে, মই নাই বুলি নকওঁ, 25,000 ভোট পাইছে, চাকিবই লাগিব। কিন্তু লুৰিণজ্যোতি গগৈ দলটো কেতিয়াও জিকাৰ দল নহয়। তেখেতলোকৰ গ্ৰাউণ্ড ৱৰ্ক নাই। ভাৰতীয় জনতা পাৰ্টি যেনে কেডাৰ বেছ পাৰ্টি, গাঁৱত গৈ কাম কৰে, মানুহ টাচ কৰে, কানেক্ট কৰে, তেখেতলোক হাৱাত থাকে। হাৱাত থকা মই ৰাজনীতি কৰিব নোৱাৰে। সেইকাৰণে মই আকৌ কওঁ যে লুৰিণজ্যোতি গগৈয়ে এই নিৰ্বাচন গোটেই 100টা উচিত হাৰিব, এটা উচিত জিকিব নোৱাৰে, কাৰণ তেখেতলোকৰ পাৰ্টিটোৰ কাৰ্যকৰ্তাসকল হাৱাত থাকে আৰু হাৱাত থাকি নিৰ্বাচন জিকিব নোৱাৰে। ফৰক হ'ব এলায়েন্সত লোকসভাত আছিলে, কোনটো সমষ্টি জিকিব পাৰিম, এটাও জিকিব পৰা নাই। তো সেইটো কাৰণে তাৰ ৰিজাল্ট সেইটোৱে। মই মানুহে ভাবে যে যোৱাবাৰ এলায়েন্স আছিলে বা বিভাজন হোৱাৰ কাৰণে জিকিছিলে, কিন্তু তাৰপিছত লোকসভাৰ এলায়েন্স হ'ল, তাৰপিছতো গোটেইকেইটা চিট 3.5 লাখ ভোটত লুৰিণজ্যোতি গগৈ লোকসভাত পৰাজয় হৈছে। তো সেইকাৰণে এইবিলাক মানুহে বুজি পায় ন, আজিকালি মানুহেতো কোনো নপঢ়া নুশুনা মানুহ নাই, সকলোৱে বুজি পায়। 100% লুৰিণজ্যোতি গগৈ পাৰ্টি ডিব্ৰুগড় জিলা লোকসভাত এটাও জিকিব নোৱাৰে। আৰু মই আকৌ খোৱাঙত চক্ৰ গগৈ জয়ী হ'ব, চক্ৰ গগৈ তৃতীয়বাৰৰ বাবে বিধায়ক হৈ জয়ী হ'ব। লুৰিণজ্যোতি গগৈ মই নাভাবোঁ তাতো জিকিব পাৰিব, কাৰণ তেখেতে দুবাৰ হাৰিছে আৰু নাহৰকটীয়াত তেখেতে তৃতীয় পজিশ্যন আছিলে, দলীয় তৃতীয় পজিশ্যন আছিলে। সেইকাৰণে লুৰিণজ্যোতি গগৈৰ লগত মোৰ দুটা নিৰ্বাচন মই পাৰ কৰিলোঁ, এটা বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, দুয়োটা তেখেত পৰাজয় হৈছে। আৰু তেখেতলোকৰ দলটোৰ কোনো ভিত্তি নাই, কোনো গ্ৰাউণ্ড ৱৰ্ক নাই, কোনো গ্ৰাউণ্ডত কাৰ্যকৰ নাই। হয়, কিছু ছাপৰ্টাৰ আছে, মই নাই বুলি নকওঁ, 25,000 ভোট পাইছে, চাকিবই লাগিব। কিন্তু লুৰিণজ্যোতি গগৈ দলটো কেতিয়াও জিকাৰ দল নহয়। তেখেতলোকৰ গ্ৰাউণ্ড ৱৰ্ক নাই। ভাৰতীয় জনতা পাৰ্টি যেনে কেডাৰ বেছ পাৰ্টি, গাঁৱত গৈ কাম কৰে, মানুহ টাচ কৰে, কানেক্ট কৰে, তেখেতলোক হাৱাত থাকে। হাৱাত থকা মই ৰাজনীতি কৰিব নোৱাৰে। সেইকাৰণে মই আকৌ কওঁ যে লুৰিণজ্যোতি গগৈয়ে এই নিৰ্বাচন গোটেই 100টা উচিত হাৰিব, এটা উচিত জিকিব নোৱাৰে, কাৰণ তেখেতলোকৰ পাৰ্টিটোৰ কাৰ্যকৰ্তাসকল হাৱাত থাকে আৰু হাৱাত থাকি নিৰ্বাচন জিকিব নোৱাৰে। ফৰক হ'ব এলায়েন্সত লোকসভাত আছিলে, কোনটো সমষ্টি জিকিব পাৰিম, এটাও জিকিব পৰা নাই। তো সেইটো কাৰণে তাৰ ৰিজাল্ট সেইটোৱে। মই মানুহে ভাবে যে যোৱাবাৰ এলায়েন্স আছিলে বা বিভাজন হোৱাৰ কাৰণে জিকিছিলে, কিন্তু তাৰপিছত লোকসভাৰ এলায়েন্স হ'ল, তাৰপিছতো গোটেইকেইটা চিট 3.5 লাখ ভোটত লুৰিণজ্যোতি গগৈ লোকসভাত পৰাজয় হৈছে। তো সেইকাৰণে এইবিলাক মানুহে বুজি পায় ন, আজিকালি মানুহেতো কোনো নপঢ়া নুশুনা মানুহ নাই, সকলোৱে বুজি পায়। 100% লুৰিণজ্যোতি গগৈ পাৰ্টি ডিব্ৰুগড় জিলা লোকসভাত এটাও জিকিব নোৱাৰে। আৰু মই আকৌ খোৱাঙত চক্ৰ গগৈ জয়ী হ'ব, চক্ৰ গগৈ তৃতীয়বাৰৰ বাবে বিধায়ক হৈ জয়ী হ'ব।